অষ্টম দৰমহা আয়োগ যাক কোৱা হয় 8th পে কমিশন অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত চৰকাৰী কৰ্মচাৰীৰ জীৱন পৰিৱৰ্তন কৰিব পৰা এক বৃহৎ মাইলৰ খুঁটি। দৰমহা বৃদ্ধিৰ পৰা আৰম্ভ কৰি নতুন DA লৈকে ইয়াৰ প্ৰভাৱ আপোনাৰ কেৰিয়াৰত কেনেকুৱা হ'ব সকলো ভাঙি চাওঁ আহক। ঠিক ইয়াতে জ্ঞানবৃক্ষ একাডেমীত 8th পে কমিশনৰ সম্ভাৱ্য প্ৰভাৱ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অসম চৰকাৰৰ বাবে কাম কৰা উভয়ৰে ওপৰত। আমি ACS, APS, জুনিয়ৰ প্ৰশাসনিক সহায়ক দৰে পোষ্টৰ বাবে অনুমানিক দৰমহা বৃদ্ধিৰ বিষয়ে অলপ আলোচনা কৰিম। অষ্টম দৰমহা আয়োগ চৰকাৰী কৰ্মচাৰীৰ বাবে আপডেট কৰা দৰমহা, ডিয়াৰনেছ এলাৱেন্স আৰু সুবিধাৰ পৰামৰ্শ দিবলৈ প্ৰস্তাৱিত পুনৰীক্ষণ পেনেল 2025 বা 2026 চনৰ আশে-পাশে ইয়াক গঠন হোৱাৰ আশা কৰা হৈছে। 2026 বা 27ৰ ভিতৰত পৰামৰ্শ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। এই আয়োগ কেৱল কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবেই নহয়, ই অসমকে ধৰি ৰাজ্য চৰকাৰকো প্ৰচণ্ড প্ৰভাৱ পেলায়। শেষৰটো ডাঙৰ সংশোধন 2016 চনত কাৰ্যকৰী হোৱা অষ্টম দৰমহা আয়োগৰ সৈতে আহিছিল, যাক কোৱা হয় 7th পে কমিশন। ই 2.57 ফিটমেন্ট ফেক্টৰ প্ৰৱৰ্তন কৰিছিল, যাৰ ফলত সকলোৰে দৰমহা যথেষ্ট বৃদ্ধি পাইছিল। অসমৰ চৰকাৰী কৰ্মচাৰীৰ বাবে 2017 চনতো এনেধৰণে সালসলনি ঘটিছিল, যাৰ ফলত লক্ষণীয়ভাৱে দৰমহা বৃদ্ধি হৈছিল। এতিয়া মুদ্ৰাস্ফীতি আৰু জীৱন যাপনৰ খৰচ বৃদ্ধি পোৱাৰ লগে লগে অষ্টম দৰমহা আয়োগে আৰু অধিক সকিয়াহ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। এতিয়া নিৰ্দিষ্টভাৱে কওঁ, ইয়াৰ প্ৰভাৱ অসম চৰকাৰ কৰ্মচাৰীসকলৰ ওপৰত কেনেকুৱা হ'ব। ইয়াত আমি কি আশা কৰিব পাৰোঁ। উচ্চ মৌলিক দৰমহা অষ্টম দৰমহা আয়োগৰ বাবে ফিটমেন্ট ফেক্টৰ 2.57ৰ পৰা প্ৰায় 3.5লৈ বৃদ্ধি পাব পাৰে, যাৰ ফলত আৰম্ভণিৰ দৰমহা যথেষ্ট বৃদ্ধি পাব। সংশোধিত ডিয়াৰনেছ এলাৱেন্স অসমৰ জীৱন যাপনৰ ব্যয় প্ৰতিফলিত কৰিব পৰাকৈ ডিয়াৰনেছ এলাৱেন্স, হাউচ ৰেণ্ট এলাৱেন্স আৰু পৰিবহন ভাত্তাও পুনৰ মানাংকন কৰাৰ সম্ভাৱনা আছে। পেঞ্চন পুনৰীক্ষণ অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৰ্মচাৰীসকলেও মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰিবলৈ উন্নত পেঞ্চন সুবিধা আশা কৰিব পাৰে। এতিয়া অসম চৰকাৰৰ অধীনত মূল ভূমিকাসমূহৰ বাবে কিছুমান আনুমানিক আগ-পিছৰ দৰমহাৰ তুলনা চাওঁ আহক। এই পৰিসংখ্যাসমূহ অনুমানিক ঐতিহাসিক ধাৰা আৰু অষ্টম দৰমহা আয়োগৰ পৰা প্ৰত্যাশিত পৰামৰ্শৰ ওপৰত ভিত্তি কৰি এনেদৰে তৈয়াৰ কৰা হৈছে। ACS অফিচাৰ এজনে 75,000 পৰা 1 লাখলৈ দৰমহা তেওঁৰ বৃদ্ধি হ'ব পাৰে। সিমিলাৰলি APS চাৰ্ভিচ হোল্ডাৰ এজনৰো চেলাৰী 75,000 to 1 লাখৰ ব্ৰেকেটত আহিব পাৰে। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ চেলাৰী আফটাৰ 8th পে কমিশন 18,200 পৰা 63,700লৈকে বাঢ়িব পাৰে। আৰু হাইস্কুল টিচাৰ, PGT টিচাৰৰ চেলাৰী আফটাৰ 8th পে কমিশন 28,600ৰ পৰা আৰম্ভ কৰি 1,13,000 হ'ব পাৰে বুলি আমি অনুমান কৰিছো। অসম চৰকাৰৰ কৰ্মশক্তিত যোগদানৰ পৰিকল্পনা কৰা সকলৰ বাবে অষ্টম দৰমহা আয়োগে এই চাকৰিবোৰ আৰু অধিক লাভজনক কৰি তুলিব পাৰে। অধিক আৰম্ভণিৰ দৰমহা আৰু উন্নত ভাত্তা লাভ কৰিলে ACS, APS আৰু শিক্ষকৰ ভূমিকা আদি পদসমূহে শীৰ্ষ প্ৰতিভাক আকৰ্ষণ কৰি থাকিব। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ সামগ্ৰিক প্ৰতিযোগিতামূলক ক্ষমতা আৰু দক্ষতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। Additionally, the 8th pay commission might address regional disparities, ensuring that employees in Assam receive fair compensation despite lower housing and transport costs compared to metros. This balanced approach will benefit both existing and upcoming employees. However, there are challenges. প্ৰত্যাহ্বান আছে। অসম চৰকাৰৰ বাবে এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰিলে ৰাজ্যত বাজেটৰ টান পৰিব পাৰে। ঐতিহাসিকভাৱে অসমে সৰু সৰু সালসলনিৰে কেন্দ্ৰীয় দৰমহা সংশোধন গ্ৰহণ কৰিছে আৰু সম্পূৰ্ণ পৰামৰ্শসমূহ মানি চলিব নে নাই সেই লৈ বিতৰ্ক হ'ব পাৰে। আৰু এয়াই 8th পে কমিশন আৰু অসম চৰকাৰ কৰ্মচাৰীৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে আজিৰ আলোচনাৰ এটা আৱৰণ। যদি আপুনি এই ভিডিঅ'টো সহায়ক বুলি ভাবে তেন্তে লাইক বটনটো টিপক, আনৰ সৈতে শ্বেয়াৰ কৰক আৰু চৰকাৰী নীতি, দৰমহা আৰু কেৰিয়াৰ গাইডেন্সৰ বিষয়ে অধিক অন্তৰ্দৃষ্টিৰ বাবে জ্ঞানবৃক্ষ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰক। অহাবাৰলৈকে অৱগত থাকক আৰু ক্ষমতাশালী হৈ থাকক। ধন্যবাদ।